বিশেষকৈ ৰাজ্যিক ক'ব লাগিব যে দ্বিতীয় পৰ্যায়ৰ আজি অন্তিম দিনৰ যি আচলতে মনোনয়ন পত্ৰ দাখিল আৰু এই মনোনয়ন পত্ৰ দাখিলত আজি মুখ্যমন্ত্ৰী ওদালগুৰি বিশেষকৈ দৰং ওদালগুৰি সমষ্টিৰ যি প্ৰাৰ্থী দিলীপ শইকীয়া তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু ইতিমধ্যে ওদালগুৰি যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লোকে লোকাৰণ্য হৈ পৰিছে সামগ্ৰিক পৰিৱেশ বাবুৰিয়ানে দেখুৱাইছে। এই ধৰণে আচলতে প্ৰায় 40,000তকৈ অধিক লোক উপস্থিত হ'ব এই স্থানত আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক ৰোড শ্ব'ৰে তেখেতে আচলতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব আৰু সংঘ দিলীপ শইকীয়াৰ লগতে তেখেতসকলৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া হৈছে আচলতে ওদালগুৰিৰ পৰিৱেশ আৰু বিশেষকৈ ক'ব লাগিব 11টা বিধানসভা সমষ্টিৰ এই ধৰণে আজি বিশেষ লোকসভা সমষ্টিৰ যি দিলীপ শইকীয়াই তেখেতে প্ৰাৰ্থিত্ব তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মনোনয়ন পত্ৰ দাখিল কৰিয়ে আচলতে এই ওদালগুৰি যি খেলপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই ধৰণে আচলতে তেখেতে আচলতে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু সামগ্ৰিকভাৱে লোকে লোকাৰণ্য হৈ গৈছে সমগ্ৰ পৰিজন আৰু এই ধৰণে আচলতে ক'ব লাগিব আৰু এই দৃশ্য আচলতে প্ৰতিবেদন কৰে আৰু কিমান মানুহ হ'ব আচলতে প্ৰায় 45,000তকৈও অধিক লোক হোৱাৰ ইতিমধ্যে কৰিছে আৰু সামগ্ৰিকভাৱে যি প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় কৰিছে আৰু বিশেষকৈ ক'ব লাগিব এই সমষ্টিটোত ইতিমধ্যে প্ৰায় 6গৰাকী লোকে তেখেতসকলে হেৰি কৰিছে মনোনয়ন পত্ৰ দাখিল কৰিছে। প্ৰায় 18জনতকৈও অধিক লোকে তেখেতে ইয়াৰ পৰা মনোনয়ন পত্ৰ লৈ গৈছে। সামগ্ৰিকভাৱে যি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মুখ্যমন্ত্ৰীয়ে এই স্থানৰ পৰা আচলতে প্ৰায় ৰাজ্যক উদ্দেশ্যে তেখেত ভাষণ প্ৰদান কৰিব আৰু লগতে এটা কথা ক'ব লাগিব এই বিশাল খেলপথাৰত কিমান লোক হ'ব এই ধৰণৰ কথা আচলতে সৃষ্টি হৈছে আৰু ইতিমধ্যে ওদালগুৰি চহৰৰ বাট পথ আচলতে এক হেৰি হৈ পৰিছে পৰিৱেশ আমি দেখুৱাই আছোঁ সামগ্ৰিকভাৱে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতি আগমনক লৈ ইতিমধ্যে 11:45 মুখ্যমন্ত্ৰীগৰাকী আহি পাব আৰু আহি পাই তেখেতে হেৰি কৰে আৰু বিশেষকৈ ইয়াত ক'ব লাগিব বিজেপিৰ যিসকল বিধায়ক আছে মই দেখুৱাই আছোঁ সামগ্ৰিকভাৱে দৃশ্য এয়া বিজেপিৰ বিধায়ক কলিতা ডাঙৰীয়াৰ লগতে আৰু আছে এয়া মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য আৰু সমগ্ৰ এই পৰিৱেশে আচলতে কৈছে এয়া হৈছে আচলতে সামগ্ৰিক পৰিৱেশ।